নমস্কাৰ। জয় জয়তে আপোনালোকৰ পদ অৰবিন্দত সেৱা জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ তাৎপৰ্যৰ 575 নং ঘোষাভাগ ভাঙনি আৰু বিশ্লেষণ কৰিবৰ বাবে আগবাঢ়িছোঁ। ঘোষাভাগ হ'ল বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু বৃক্ষস্বৰূপ। এই কল্পতৰু বৃক্ষস্বৰূপ ভাগৱত শাস্ত্ৰৰ উত্তম ফল কেৱল মাত্ৰ হৰিনাম। আকৌ কৈছোঁ, ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ কল্পতৰু বৃক্ষস্বৰূপ। এই কল্পতৰু বৃক্ষস্বৰূপ ভাগৱত শাস্ত্ৰৰ উত্তম ফল কেৱল মাত্ৰ হৰিনাম। ঘোষাভাগ বিশ্লেষণ কৰিব বিচাৰিছোঁ। ভাগৱত শাস্ত্ৰ পূৰ্বে বৈকুণ্ঠত আছিল। সৃষ্টিৰ অৰ্ধকল্প যোৱাত পদ্মকল্পত শ্ৰীনাৰায়ণে কৃপা কৰি ব্ৰহ্মাক দিলে। ব্ৰহ্মাদেৱে দেৱৰ্ষি নাৰদক দিলে। নাৰদে কৃষ্ণ দৈব্যপ্ৰায় অৰ্থাৎ ব্যাসদেৱক দিলে। ব্যাসদেৱে মহাগুৰু শুকদেৱক দিলে। শুকদেৱৰ পৰাই ভাগৱত শাস্ত্ৰৰ পৃথিৱীত প্ৰকাশ হ'ল। সকলো নিগমবাদী শাস্ত্ৰৰ সাৰ বেদান্ত সাৰ। বেদান্তৰ নিগুণ ব্ৰহ্মত্বৰ সন্ধান দিবলৈ কৰা ৰসযুক্ত পুৰাণ শাস্ত্ৰসমূহৰ সাৰ সংগ্ৰহেই ভাগৱত শাস্ত্ৰ। এই ভাগৱত শাস্ত্ৰ বেদান্তৰ ভাষ্য। এই ভাগৱত শাস্ত্ৰত সৃষ্টিৰ আদিতত্বৰ পৰা আৰম্ভ কৰি ঈশ্বৰৰ অংশ কলাৱতাৰসমূহৰ বৰ্ণনা আছে। পূৰ্ণব্ৰহ্ম পৰম ঈশ্বৰ কৃষ্ণদেৱৰ দিব্য জন্ম কৰ্মলীলাসমূহৰ বৰ্ণনাৰে ভাগৱত গ্ৰন্থ সম্পূৰ্ণ হৈছে। এই ভাগৱত শাস্ত্ৰৰ উত্তম ফল কেৱল হৰিনাম। ঘোষাভাগত কৈছে, হৰিনাম হৰিনাম হৰিনামে গতি হৰিনামে ভকতৰ কেৱল ভকতি হৰিনাম হৰিনাম হৰিনামে গতি হৰিনামে ভকতৰ কেৱল ভকতি। অৰ্থাৎ এই হৰিনামেই ভকতৰ গতি। এই হৰিনামেই ভকতৰ কেৱল ভকতি। সমস্ত ভাগৱত মহাগ্ৰন্থৰ সাৰ একমাত্ৰ হৰিনাম। এই পৰম মংগলময় পৰম মহিমাযুক্ত হৰিনামেই ভকতসকলৰ গতি। সুমধুৰ সুমংগল হৰিনামেই ভকতসকলৰ ভকতি। পৰম পুৰুষ ভগৱন্তক সন্তোষ কৰা উপায় একমাত্ৰ হৰিনাম। নিজৰ নাম গুণ যশ প্ৰিয় ভগৱন্তই নিজৰ নামত তুষ্ট হৈ ভকতসকলক কালমায়াৰ প্ৰভাৱৰ পৰা
মুক্ত কৰি পৰম গতি দান কৰে। ই হৰিনামত কোনো দেশ কাল পাত্ৰৰ কঠোৰ নিয়ম সংযমৰ বিচাৰ নাই। প্ৰভু ভগৱন্তৰ চৰণত ভক্তি কৰিবলৈ কোনো জ্ঞান বৈৰাগ্যৰো প্ৰয়োজন নাই। কেৱল মাত্ৰ সুদূৰ বিশ্বাসে হৰিনাম কীৰ্তন কৰি থাকিলেই ভকতে গতি লাভ কৰিব পাৰে। আমি সকলো এই ধৰাধামত দুদিনীয়া আলহী। সেইকাৰণে দেহ বিচাৰ পদভাগত কৈছে, মিছা ঘৰ মিছা বাৰী মিছালে না দেনা, আৰু মিছা কামে বন্দী হৈয়া হৰাই ল চেতনা। ঘৰ বাৰী নকৰা আশা ঐতৰম পৰি, ভাজা পুত নকৰা আশা সংগে না যায় মৰি। ভৱ নদী পাৰ হৈ জীৱ আছে চাই, আৰু চোৱা চোৱা বন্ধুসকল ভেলৰে বিলাই। কহ মাধৱ দাস দীনহীন মতি, জনমে জনমে হক কৃষ্ণ ভকতি। আজি ইমানতেই সামৰণি মাৰিছোঁ। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।